নাজিৰাৰ বৈনাতৰ কাষত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাজিৰাৰ বিহুবৰ নেপালী খুটি, সুন্দৰ পুখুৰী, ৰজাপুলদুৱাৰা গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। নাজিৰা সমষ্টিৰ মথাউৰি বানে বিধ্বস্ত কৰা বাট-পথ শীঘ্ৰে নিৰ্মাণ কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ-দুৱাৰ নিৰ্মাণৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস। আজি মই নাজিৰা সমষ্টিৰ বিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰীসকলো মোৰ লগত আছে। আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম। আজিৰ পৰা 15,000 টকা দিছে, নেক্সট 10,000 দিব আৰু এছেছমেণ্ট কৰাৰ পিছত আপোনাৰ গোটেইখিনি দিব। কিন্তু এছাৰ মেছাৰ কৈ আছে অকল 15,000 পাল মাৰিছে, কিবা কৰিছে। তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পাই মৰম কৰে আৰু আমি বহুত দিনলৈ ৰাইজক সহায় কৰোঁ। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে, সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। মই এটাই কথা কৈছোঁ, এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজে দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায়। মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম। ঘৰে ঘৰে এটা ড্ৰাইভ কৰাৰ কথা কৈছে। এতিয়া 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব, 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম। তাৰপিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব, যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা। মই ভাবোঁ 10 দিনতকৈ বেছি সময় নালাগে, 10 দিন বা 15 দিনত হৈ যাব। কৈছিলে যে নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণ ইয়াত আপুনিও সন্দেহ কৰিছিলে, গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব, কাৰণ এইটো কাৰণে নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকতো এটা মঞ্চ পামেই উত্তৰ। আজি আমাক ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে, আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ব দিয়ক। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।